আজি অসমীয়া নাৰী দীপমণি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক এটা মই মাছাজ টিপছ দেখুৱাম। সেই মাছাজ টিপছটোৱে আপোনালোকৰ যদি 40 বছৰ হৈছে আপোনালোকক 30 বছৰীয়া দেখাব। গতিকে এই মাছাজ টিপছটো আপোনালোকে কৰি থাকিবলৈ চেষ্টা কৰিব। অন্ততঃ সপ্তাহত দুদিন কৰিব, তেতিয়া আপোনাৰ মুখৰ পৰা বয়সৰ ছাপ দূৰ হ'ব। এই মাছাজ টিপছটো অন্য একো নহয়, মই কৈছোঁ এটা সাধাৰণ মাছাজ টিপছ। এই মাছাজ টিপছটো আপোনালোকে কৰিব। প্ৰথমতে আপোনালোকৰ গাল দুখন এনেকৈ ল'ব। এখন হাত এনেকৈ ওপৰতে দি থাকিব আৰু এখন হাত এনেকৈ লৈ এনেকৈ এইখন ওপৰত থাকিব নহয়, এইখনে এনেকৈ এই স্কিনটো এনেকৈ টানি থাকিব, এনেকৈ টানি থাকিব। এই যিটো স্কিন এনেকৈ ওলমি আহিছে এইটো এনেকৈ কমেও 10-12 মান টানিব। এইটো ছাইডেও টানিব আৰু আপোনালোকক কৈছোঁ এইটো ছাইডেও এনেকৈ টানিব। এনেকৈ খুব ধুনীয়াকৈ টানি থাকিব, 10-12 বাৰ এনেকৈ টানিব। আপোনালোকৰ যদি অসুবিধা হয় তেতিয়া হাতটো আপোনালোকে এনেকৈ দি পেলাইও টানিব পাৰিব। এনেকৈ টানি থাকিব 10-12 বাৰ। এনেকৈ এইটো হাতো এনেকৈ দি পেলাই এনেকৈ 10-12 বাৰ এই স্কিন তললৈ ওলমি অহা স্কিনখন এনেকৈ টানি কৰি থাকিব। প্ৰায় কমেও দুইটা ছাইডত 10 বাৰকৈ কৰিব। দিনত এবাৰকৈ, পাৰিলে সপ্তাহত 3 বাৰ কৰিব। এই স্কিনটো যেনেকৈ আপোনালোকে এনেকৈ মালিচ কৰি থাকিব, তেতিয়া আপোনালোকৰ মুখৰ পৰা এই মুখত যিটো ওলমি অহা বয়সৰ ছাপ থাকে সেইটো কমিব। আৰু তাৰোপৰি আৰু এটা হৈছে কি, এই যে থুতৰিটোৰ তলত এই মাংসখিনি জমা হয়, এইখিনি এনেকৈ নি এনেকৈ কৰিব, এনেকৈ কৰিব। আপোনালোকৰ বহুত কম বয়সীয়া দেখিব। আপোনালোকে এই টিপছকেইটা কৰিবলৈ নাপাহৰিব। সুন্দৰকৈ এনেকৈ পাৰিলে সপ্তাহত 3 দিন কৰিব, নোৱাৰিলে 2 দিন হ'লেও কৰিব। তেতিয়া আপোনালোকৰ মুখৰ পৰা এনেকৈ বয়সৰ ছাপটো বহুত কমি যাব। এনেকৈ কৰিব। এনেকৈ দুইটা হাতে ৰাখি তেনেকৈ ধৰি ল'ব, লৈ পেলাই এনেকৈ দি এনেকৈ পেলাই কাণৰ কাষলৈকে টানি দিব। এনেকৈ মাংসখিনি কাণৰ কাষলৈকে টানি দিব। কমেও 10-12 বাৰ কৰিব। তেনেকৈ আপোনালোকৰ মুখখনত বয়সৰ ছাপটো কমি যাব। তাৰোপৰি ওপৰতো আপুনি এনেকৈ নকৰিলে এনেকৈ কৰিলেও অসুবিধা নাই, আপুনি এনেকৈ কৰিলেও অসুবিধা নাই, এনেকৈও আপুনি কৰিব পাৰে। এনেকৈ দুইটা হাত নলগালেও এটা হাত লগাইও আপোনালোকে এইখিনি এনেকৈ টানি নিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ মুখৰ পৰা বয়সৰ ছাপটো বহুত কমি যাব। দুইটা ছাইডে এনেকৈ কৰিব। বৰ জোৰেৰে কৰিব নালাগে, অলপ আলফুলকৈ কৰিব মুখৰ পৰা বয়সৰ ছাপটো কমাবৰ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টোত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আগলৈ আকৌ পুনৰ নতুন ভিডিঅ' পাবৰ কাৰণে। আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে কমেণ্ট ছেকশ্যনত গৈ জনাব। অসমীয়া নাৰী দীপমণিক আগবাঢ়ি যাবলৈ মৰম স্নেহ দিব। এয়াই আপোনালোকলৈ মোৰ অনুৰোধ থাকিল। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকৰ লগৰ বন্ধুবিলাকৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আগলৈ এনেকুৱা ভিডিঅ'বিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।